বন্ধু বান্ধৱ সকললৈ নমস্কাৰ আৰু জ্যেষ্ঠজনলৈ সেৱা জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ কমল দাস মই কি খবৰ আপোনালোকৰ আহাৰত মানে আম কঁঠাল পকে এফাকি আমাৰ কবিতাই আছিল আহাৰ মাহত বাৰীত পকে আম কঁঠাল জাম শাওণমহীয়া বৰষুণত সাধু শুনা কাম এই কবিতাবোৰ কিবা অতীত হৈ গ'ল সঁচাকৈ অতীত হৈ গ'ল আপোনালোকে এই বগৰীবিধক আহোম বগৰী বুলি কয়নে আপোনালোকে নৰা বগৰী বুলি কয় জনাব দেই আমাৰ ঘৰত খুব লাগিছিল এবাৰ আৰু বহুত আলহী আহিছিল তেওঁলোকক দিলোঁ আৰু বহুতক মানে মই ঘৰত গৈও মানে বেছি থৈ আহিলোঁ ভাল উপাৰ্জন এটা হ'ল আমাৰ ঘৰত পতা ব্যৱহাৰ কৰা আপোনালোকে জানে গৰম দিন এতিয়া বন আমলখি চিনি পায়নে বন আমলখি এয়া আৰু দুপৰ টেঙা পাত এয়া হৈছে মচন্দৰী দুপৰটেঙা পাত দেখাইছোঁ মান ধনিয়া নৰসিংহ নহৰু আদা আজি এখন চাটনি বনাম আপোনালোকে জানেনে আমি মিক্সি ব্যৱহাৰ নকৰোঁ আৰু মানে কি পটাত পিছা বস্তুটো বেছি সোৱাদ হয় বুলি কয় মিক্সিত পিছিলে অকণমান পনীয়াটো বেছি হৈ যায় মই মানে দুপৰটেঙা পাতখিলা বিচাৰি আছোঁ আপোনালোকক দেখাই আছোঁ ৰ'ব দুপৰটেঙা ক'ত গ'ল এই খিলা দুপৰটেঙা পাত হয় আৰু দুপৰটেঙা পাত ইনে পাতে গজা বুলি কয় এই বস্তুটো পেটৰ কাৰণে বৰ ভাল পাথৰৰ কাৰণেও ভাল জণ্ডিছ বা কিডনী ষ্টনৰ কাৰণে বহুত ভাল বুলি কোৱা শুনো ইতিমধ্যে মোৰ চাটনি পিচি হৈ গ'ল অকণমান কিনিও কেতিয়াবা গাখীৰ তাকে থাকি গ'লে গ্লাছত এনেকৈ মানে গিলাচত কি কৰোঁ দৈ বনাওঁ দৈ বনালে বৰ ধুনীয়া হয় আৰু পিঠাগুড়িৰ লগত জলপানৰ লগত চিৰা মুড়িৰ লগত খাওঁ আৰু কি ক'ম এয়া সিজোৱা পিঠাগুড়ি বুলি কয় যেন আৰু সিজোৱা পিঠাগুড়ি যিসকলে সোৱাদ লৈছে তেওঁলোকেহে বুজি পাব ইয়াৰ মানে তৃপ্তি কেনেকুৱা হয় আৰু এয়া এঘৰলৈ মই বান্ধি লৈছোঁ অকণমান দিবলৈ পিঠাগুড়ি জলপান আৰু গুড়টো কিন্তু বৰ ধুনীয়া আপোনালোকক কি ক'ম গুড় দৈ পিঠাগুড়ি জলপান মানে এইবোৰ প্ৰিয় বস্তু হয় সময়ৰ সোঁতত আমাৰ পাকঘৰৰ পৰা হেৰাই যাব ধৰা পিঠাগুড়ি সিজোৱা পিঠাগুড়ি আপোনালোকে বাৰু খায়নে অকণমান সিজোৱা পিঠাগুড়ি ৰাতিপুৱাই পুৱাবেলাত মায়ে ৰান্ধিলে আৰু এই বুট পচলা ভাজি কাৰণে তিয়াই থৈছোঁ আমি আচলতে সময়ৰ সোঁতত আমাৰ গাঁৱৰ ঘৰৰ পৰা যিবোৰ শাক পাচলি হেৰাই গৈছে সেইবোৰে আমি ধৰি ৰাখিছোঁ এয়া সিজোৱা পিঠাগুড়িত দেখিছে নহয় পিঠাগুড়ি জলপানত অকণমান গাখীৰ দিলোঁ আৰু গুড় দিলোঁ আৰু এই বস্তুবোৰ আচলতে স্বাস্থ্যৰ কাৰণে বৰ উপযোগী ৰাইজ আপোনালোকক কি জনাম আৰু এই গৰমত আহাৰ শাওণ আপোনাৰ ভাদ মাহততো ভাত পিঠা মই ৰান্ধিম আপোনালোকক দেখুৱাম ভাত পিঠা খুন্দিম বা বনাম পিঠাগুড়ি জলপান আৰু বৰ তৃপ্তি হয় বৰ ভাল লাগে বতৰৰ বস্তু হয় আমাৰ শুকানকৈ বুটৰ লগত চব্জি বনাম আপোনালোকে এটা কথা পাইছে আমি কিছুমান সময়ত আমি বস্তু এৰি দিছোঁ আমি এলাহ কৰোঁ আচলতে জেতুকা আমাৰ ছালৰ এটা মানে ছালৰ ৰোগৰ কাৰণে বন ঔষধি হয় ছালৰ ৰোগত যিকোনোৱে হওক আপোনাৰ নখ চুকীয়া পৰা আদি কৰি ছালৰ ৰোগৰ কাৰণে জেতুকা বৰ ভাল বস্তু আপোনাক ক'বলৈ ভাষা নাই জেতুকা আপোনালোকে ব্যৱহাৰ কৰিবচোন জেতুকা মানে বহুত ভাল বস্তু আপোনাক ক'বলৈ ভাষা নাই জেতুকা ইমানেই ছালৰ ৰোগ ভালকৈ খৰ খজুতি সকলোবোৰ ভাল কৰে সাঁজ লাও পানী বা দেওৰস এই গৰমত গাঁৱৰ ঘৰৰ পৰা গুটি কিনি অনা আৰু চেৰা দিয়া বা চাউলটো সিজাই লৈ যি সাঁজ তৈয়াৰ কৰা হয় লাও পানী বা সাঁজ বা দেওৰস বৰ তৃপ্তি হয় আৰু বৰ শীতল কৰে পেচাবৰ কাৰণে বহুত ভাল বস্তু হয় বহুতে ক'ব আপুনিনো এনেকুৱা বস্তুবোৰ কিয় লাইভত দেখুৱায় বা ইউটিউবত দেখুৱায় এইবোৰ আচলতে বেয়া বস্তু নহয় আমাৰ পৰম্পৰাগত অসমীয়া পানীয় হয় আৰু এই বস্তুবোৰ আমাৰ লাহে লাহে মানুহে এৰি দিছে বহুতে এৰিছে নিয়মবোৰো এৰিছেই প্ৰায় আৰু লাহে লাহে কি কৰিছে গম পায়নে এইবোৰ খাবলৈও এৰিছে কৰিবলৈ এৰিছে এলাহ বৰ ডাঙৰ বস্তু মোৰ এইকেইদিন গম পায় ৰাইজ কঁকাল বিষ ইমান কঁকাল বিষ আপোনালোকক বুজাব নোৱাৰোঁ তাৰ মাজতে যিখিনি কৰিবলগীয়া কামখিনি কিন্তু প্ৰায়ে কৰিয়ে আছোঁ বৰ কিন্তু সোৱাদ হৈছিল মিঠা সাঁজ মায়ে এয়া কি কৰিছে গম পাইছে গাজটো ধুনীয়াকৈ বাঁহৰ গাজটো চেলাইছে মানে বাকলিবোৰ বাখলকৈ বখলাই লৈছে আৰু চকলকৈ কাটি পিনি এয়া বুটৰ লগত শুকানকৈ ভাজি বনাব আজি আমাৰ ঘৰত একেবাৰে গাঁৱৰ বস্তু শুকলতি বুট বেঙেনা ভাজিব আৰু আপোনাৰ দালি কচু আৰু আপোনাৰ মধুসোলেং বনাব এতিয়া বতৰৰ বস্তু হয় আৰু কচু দালিটো প্ৰায় মানুহে গৰমত খাব লাগে কাৰণ ডাল কচু বহুত ঠাণ্ডা হয় আমাৰ দেহৰ কাৰণে বৰ উপযোগী উখোৱা চাউলৰ ভাত এয়া আপুনি দেখিছে শুকলতি বুট আৰু বেঙেনা ভজা আৰু সেই কাষতে আছে বাঁহৰ গাজ আৰু বুট শুকানকৈ ভজা বৰ সোৱাদ হৈছে আপোনালোকক ক'বলৈ ভাষা নাই অকণমান তিটিকি লাগে ভাল লাগে আৰু এয়া তেল নমৰা কচু পাচলি ইয়াত তেল দিয়া নাই বৰ সোৱাদ হয় তেল নিদিলে আৰু এয়া অকণমান মাংস
শুকানকৈ মানে ভাজিছিল পিঁয়াজ দি কেৱল পিঁয়াজ দিছিল ভাতৰ থালিখন কেনেকুৱা লাগিছে বাৰু কাঁহীখন আৰু সঁচাকৈ বাঁহৰ গাজ আৰু বুট বৰ ধুনীয়া নেমু টেঙা আৰু ভাতকেৰেলা দালি মানে পাতলীয়া আহাৰ খাব লাগে গৰম যিহেতু আপোনালোকে এনেকৈ ৰান্ধি খায়নে জনাব দেই ৰাইজ ভিডিঅ' কেনেকুৱা লাগিল